আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণদংকা আম আদমি পাৰ্টিৰ টিংখাঙত আম আদমি পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী টিংখাঙৰ ৰাজগড়ত মঙলবাৰে আপৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰে। উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে আম আদমি পাৰ্টিয়ে। পঞ্চায়ত নিৰ্বাচনত এইবাৰ অকলেই যুঁজিবলৈ সাজু হৈছে আম আদমি পাৰ্টি। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসমতে প্ৰতিটো পঞ্চায়ত আৰু প্ৰতিটো বুথত আপে নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যোগদান কাৰ্যসূচী পূৰ্ণগতিত অব্যাহত ৰাখিব বুলি উল্লেখ কৰে আপৰ নেতৃত্বই। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো পঞ্চায়ততে আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে আপৰ ৰাজ্যিক নেতৃত্বই। ৰাজগড়ৰ নিধিবন বিবাহ ভৱনত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী, যুৱ নেতা মনোজ ধানোৱাৰৰ লগতে বহু সংখ্যক নেতাকৰ্মী উপস্থিত থাকে। সভাত উপস্থিত থাকি আপৰ নেতা মনোজ ধানোৱাৰে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মত প্ৰকাশ কৰি বিজেপি চৰকাৰে সমাজত ধৰ্ম আৰু সাম্প্ৰদায়িক ভিত্তিত বিষবাস্প বিয়পাই আগন্তুক বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ ৰণনীতি প্ৰস্তুত কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। প্ৰথম শিৱসাগৰত এটা ঘটনা হ'ল, আপোনালোকে জানে, দুৰ্ভাগ্যজনক ঘটনা, আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। কিন্তু সেই ঘটনাটোৰ পিছত অসমৰ গোটেই মিডিয়া জগতত চৰ্চাত আহিলে অসমীয়া বনাম অনা অসমীয়া, সেইটোতো আমি দেখিছো নহয়নে? তাৰ কিছুদিন পিছতে আহি গ'ল এটা নতুন চৰ্চা, এইবাৰ কি অসমীয়া বনাম মিয়া। এইটোতো চৰ্চা চলি আছে, এতিয়াও আছে ন? আমাক এতিয়া নতুনকে কৈছে নগাঁও মাছ কিনিব নালাগে বুলি কৈছে ন? আপোনাৰ পুখুৰী আছে নাই? আপোনাৰ পুখুৰী আছে যদি আপুনি নিজে পুখুৰী মাছ মেলিব লাগিব, নিজে খাব লাগিব, নিজে মাছটো ডাঙৰ কৰিব লাগিব। কিন্তু কথাটো হৈছে যে ৰাইজ এটা বস্তু বুজিব লাগিব, আমাৰ অসমৰ সমস্যাবোৰ চব নাইকিয়া হ'ল নেকি? যে আজি কোন অসমীয়া হয় কোন নহয় আমি এই চৰ্চাত লিপ্ত হৈ আছো। কোন অসমীয়া হয় কোন মিয়া হয় আজি সেই চৰ্চাত আমি লিপ্ত হৈ আছো। আৰু কি আমাৰ অসমত বেলেগ সমস্যা নাই? এজেণ্ডা আমাৰ মামা ডাঙৰীয়াই সেট কৰি দিয়ে। এইবাৰ এজেণ্ডা কি হ'ব? হিন্দু বনাম মুছলমান বা অসমীয়া বনাম মিয়া। আমাৰ এজেণ্ডা বনাই দিলে দেখোন। 1.5 বছৰ আছে ইলেকশ্যনত, 1.5 বছৰ আগতে আমাক শিকাই দিলে এতিয়াৰ পৰা আজিৰ পৰা আমি সেইটোকে চিঞৰিব লাগিব। তাৰমানে 2026ত এইটো ভিত্তিত আমি নিৰ্বাচনত যাম নেকি? মনত থব ৰাইজ, আজি ৰাইজে যি ধৰণে ভুক্তভোগী হৈ আছে, আমি যদি উন্নয়নৰ কথা চিন্তা নকৰো 2026ৰ পিছত অসমীয়া সমাজখন জীয়াই থাকিব নে নাই সেইটোৱে ডাঙৰ প্ৰশ্ন হ'ব। এই যে স্মাৰ্ট মিটাৰ লগাই দিলে, এই যে অগাধ সম্পত্তি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অগাধ সম্পত্তি যিটো গঢ় লৈ উঠিছে, আমিতো প্ৰশ্ন কৰিবলৈ পাহৰি গৈছো। ঠিক আছে, সম্পত্তি হওক বাৰু, চবৰে হ'ব লাগিছিল, জনসাধাৰণো ধনী হ'ব লাগিছিল, জনসাধাৰণো ধনী হোৱা নাই, তেতিয়াহ'লে আমি এইটো পাহৰিলে কেনেকৈ হ'ব? হয়, সঁচাকৈ এটা বস্তু ভাল লাগিছে দেখি যে আজি আম আদমি পাৰ্টি যিটো লোকসভা নিৰ্বাচন খেলাৰ পিছতো যদিও আমি ইয়াতে 15,000 ভোট পাইছোঁ আৰু অকলে খেলি ৰাইজৰ কিন্তু তথাপিও আমাৰ প্ৰতি আস্থা আটাইতকৈ প্ৰবল। আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বিজেপি দলৰ পৰা নিৰ্বাচিত প্ৰতিনিধি, বিজেপি দলৰ পঞ্চায়তৰ প্ৰতিনিধি, কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰতিনিধি আহি ইয়াতে যোগদান কৰিছে। গতিকে এয়া এটা স্পষ্ট ইংগিত যে ৰাইজে আচলতে এটা পৰিৱৰ্তন বিচাৰি আছে। ৰাইজে এই যিটো জাত পাতৰ ৰাজনীতি বা ধৰ্মীয় বিভাজনৰ যি ৰাজনীতি চলি আছে, এইটো ৰাইজে পচন্দ কৰা নাই। ৰাইজক উন্নয়ন লাগে আৰু আম আদমি পাৰ্টিয়ে যিটো ধৰণে উন্নয়নৰ ৰাজনীতি কৰে, দুৰ্নীতিমুক্ত ৰাজনীতি কৰে, সেই ৰাজনীতিটো ৰাইজে বিচাৰি আছে। এই পৰিস্থিতি মই ভাবিছোঁ কিছুমানে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এনেধৰণৰ পৰিস্থিতি এটা সৃষ্টি কৰি দিছে।
মানে কথাটো হৈছে যে আমাৰ অসমত এতিয়া বহুতো জ্বলন্ত সমস্যা আছে। স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুটি আছে। কাৰেণ্টৰ যিটো বিল 1500 2000, য'ত আগত 200 টকা বিল নাহিছিল, তাতে 1500 2000 টকা বিল আহি আছে। স্মাৰ্ট মিটাৰে লুটি আছে ৰাইজক। তাৰ লগে লগে আপোনালোকে এতিয়া লক্ষ্য কৰিছে যে বিভিন্ন ৰকমৰ অসমত সমস্যা হৈছে। বানপানীৰ সমস্যা হৈছে। মাটি পট্টাৰ কথা কৈছিলে, মাটি পট্টা দিব পৰা নাই। ৰাইজৰ উন্নয়নৰ কথা কৈছিলে, 1 লাখ চাকৰিৰ কথা কৈছিলে, সেইটোতো চৰকাৰ বিফল হৈছে। গতিকে গোটেই বিফলতাটো ঢাকিবৰ কাৰণে এয়া এটা নতুন কৌশল লৈছে। হিন্দু মুছলমান বা অসমীয়া বনাম মিয়া এনেকুৱা ধৰণৰ এটা শ্লোগান সৃষ্টি কৰি গোটেই ৰাইজৰ যিটো দৃষ্টি বেলেগ পিনে আকৰ্ষণ কৰিবৰ কাৰণে এটা ৰাজনীতি চলাইছে। আমাৰ উদ্দেশ্যটো হ'ব যে আমি ৰাইজক সজাগ কৰিম, ৰাইজক বুজাম যে এইটো ৰাজনীতিৰ মূল নহয়। ৰাজনীতিৰ মূলটো হৈছে উন্নয়ন। কিমান চৰকাৰ গঠন কৰি চৰকাৰখনে ৰাইজৰ কাম কিমান কৰিব পাৰিছে, সেই উদ্দেশ্যলৈ আমি পঞ্চায়ত নিৰ্বাচনত যাম আৰু ৰাইজক সজাগ কৰিম। নিশ্চিতভাৱে ইতিমধ্যে এজেণ্ডাটো আৰম্ভই হৈ গৈছে। আপোনালোকে দেখি পাই আছে কি ধৰণে নেৰেটিভ ছেট কৰি আছে। কিন্তু এতিয়া কোনোবা এজনক যদি মিয়া বুলিয়ে ক'লে, তাতে সেইজন কিজানি যাক তেওঁলোকে মিয়া বুলি ক'বলৈ বিচাৰি আছে সেইজন অসমৰে নাগৰিক হ'ব পাৰে, হয়তো বৰপেটা ধুবুৰীত থাকে। তেওঁ কি ধৰণে বৰ্তমান চৰকাৰজনে অসমৰ বা ভাৰতবৰ্ষৰ পৰা বাহিৰত খেদি পঠিয়াব পাৰিব, এইটো মই ভাবিছোঁ এটা গোষ্ঠীয় সংঘৰ্ষত সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। ৰাইজৰ মনটো উন্নয়নৰ যিটো ৰাজনীতিৰ কথা আছে তাৰ পৰা যাতে বেলেগ পিনে গুচি যায়, তাৰ এটা চেষ্টা চলাইছে। চাওক, কথাটো হৈছে কি, এখন সমাজ উন্নয়নৰ পিনে আগবাঢ়ি যাবলৈ হ'লে প্ৰতিটা জাতি প্ৰতিটা জনগোষ্ঠীৰ সমভাগী থাকিব লাগিব। হয়, তেওঁলোকে বিজেপিয়ে যাক মিয়া বুলি কৈ আছে, তেওঁলোকে হয়তো কিছুমান ক্ষেত্ৰত তেওঁলোকে কাম কৰাত দক্ষতা আছে, হ'বও পাৰে, তেওঁলোকে নিজৰ কামৰ দক্ষতা দেখুৱাইছে। আমাৰো কিছু কামৰ দক্ষতা আছে, আমাৰ দক্ষতাটো আমি দেখুৱাব লাগে। তাতে কামৰ কম্পিটিশ্যন হওক, জাতি জনগোষ্ঠীৰ এতিয়া আমাৰ গোটেই অসমখনতে আম আদমি পাৰ্টীয়ে নিৰ্বাচনী কুচকাৱাজ চলাই আছে। বিভিন্ন অঞ্চলত বিভিন্ন জিলাত বিভিন্ন সমষ্টিত এতিয়া আমাৰ কাম আৰম্ভ হৈছে। আমি নতুন সদস্য ভৰ্তি হৈছে, অৰ্গেনাইজেশ্যন চেকআপ হৈছে, পঞ্চায়ত নিৰ্বাচন আমি সাজু হৈছোঁ, আহিব লগা 26 বিধানসভা নিৰ্বাচনৰ কাৰণে সাজু হ'বলৈ চেষ্টা কৰিছোঁ। আৰু আজি টিংখঙত আজি বিভিন্ন বিষয়ববীয়া বিজেপিৰ বিষয়ববীয়াই জইন কৰিছে, আনকি নিৰ্বাচিত কিছু প্ৰতিনিধিও জইন কৰিছে। কংগ্ৰেছৰ পৰাও কেইজনমান ব্যক্তিয়ে আমাৰ ইয়াত জইন কৰিছে। গতিকে আমি এনেধৰণে আমাৰ এই অভিযানটো আমি আগবঢ়াই লৈ গৈ আছোঁ। আৰু এই এনেকুৱা ধৰণৰ মিটিং বিভিন্ন জিলাত বিভিন্ন ঠাইত হৈছে, যেনে আজি দৰঙত আছে, গোৱালপাৰাত আছে, ধুবুৰীত আছে। গতিকে এনেধৰণৰ আমাৰ মিটিং হৈ আছে আৰু আমাৰ অৰ্গেনাইজেশ্যন বিস্তাৰ আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচনত যিহেতু এইবাৰ ৱাৰ্ডত এতিয়া যিহেতু চিম্বল নাথাকে, গতিকে আমি পেচেণ্টৰ ডেফিনেটলি আমি অকলেই খেলিম। আৰু এই অকলে খেলিবৰ কাৰণে আমাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। আজি মই ইয়াত যোগদান কৰিলোঁ। আগত মই আছিলোঁ ভাৰতীয় জনতা পাৰ্টি বিজেপি দলত মই আছিলোঁ, আৰু আজি আহি মই আম আদমি পাৰ্টিত জইন কৰিলোঁ। জইন কৰাৰ উদ্দেশ্য হ'ল কি, মই যেতিয়া পঞ্চায়তৰ সভাপতি আছিলোঁ, ঠিক সেই সময়ত মানে কি হ'ল, ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ তৰফৰ পৰা আমাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তেখেতে কাম কাজৰ ক্ষেত্ৰত বহুতো মানে বাধা বিঘিনি দিয়ে। সেই বাধা বিঘিনি দিয়াৰ ক্ষেত্ৰত দেখিলোঁ অসুবিধাজনক মই পাই আছোঁ। কাৰণ গোটেই পঞ্চায়তটো চলাবলৈ হ'লে ভালকৈ পৰিচালনা কৰিব লাগিব। সেই শুদ্ধ আৰু নিকা হিচাপত কাম কাজ কৰিবলৈ যাওঁতে কিছু অসুবিধা পোৱাত মই আজি আম আদমি পাৰ্টিত মই যোগদান কৰিলোঁ। আমাৰ পিঠাগুৰি পঞ্চায়তত আপৰ যোনটো স্থিতি, এতিয়া বিশেষভাৱে মানে আমাৰ পিঠাগুৰি পঞ্চায়তত ৰাইজৰ জনগণৰ মাজত যেতিয়া আমি অলিয়ে গলিয়ে যেতিয়া সোমাই গৈছোঁ, তো দেখিবলৈ পাইছোঁ সঁচাকৈ মানে বিজেপি দলক ৰাইজে এতিয়া বেয়া পাব ধৰিছে। বিজেপি ইতিমধ্যে আমাৰ গেলিব গৈ আছে। আমাৰ পিঠাগুৰি পঞ্চায়তত আৰু অহাৰ সম্ভাৱনা আছে।